Hello friends, welcome back to a new another vlogs. More channel Bikash Vlogৰ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তাৰ লগতে আজি হৈছে মাঘ বিহু। এই মাঘ বিহু ভোগালী বিহুৰ সকলোলৈকে গোটেই অসমবাসীলৈকে জনাইছোঁ বহুত শুভকামনা। আৰু বৰ্তমান আমাৰ গাঁৱত আজি হ'ব এতিয়া মেজি প্ৰজ্বলন। তো মেজি প্ৰজ্বলন বৰ্তমান মই গৈ আছোঁ আৰু আপোনালোক দেখাই আছোঁ আজি আমাৰ গাঁৱত কি হ'ব। বহুত কিবাকিবি ডাঙৰ প্ৰগ্ৰেম আছে আমাৰ গাঁৱত। আজি ফাংচনো হ'ব ৰাতি আৰু বহুত কিবাকিবি আছে। তো সকলোবিলাক আপোনালোক দেখাম। তো বলক এতিয়া ভিডিঅ'টো সোনকালে আৰম্ভ। আৰু এয়া বৰ্তমান ৰাজীৱ ভাই গা ধোৱা হোৱাই নাই, এতিয়া উঠিছে। তাৰপিছত এইফালে হৈছে তাৰ এইটো ভেলাঘৰ নিজাকৈ বনাইছে। আৰু এয়া চাওক ভেলাঘৰৰ ওপৰত ডিছ টিভি চলি আছে, টাটা স্কাই চলি আছে ভেলাঘৰৰ ওপৰত। তো জমনি। আৰু এইফালে এইটো খুব সুন্দৰকৈ আমাৰ চেল্ফি পইণ্ট বনোৱা হৈছে, ইয়াতে সকলোৱে ফটো উঠিব পাৰে ধুনীয়াকৈ। আৰু এই এটা আহিছে এতিয়া, আৰু এই চম্পক দাস মঞ্চত আৰু গাঁও চাওঁ ধোৱা নাই এতিয়াও। এই আহিছে ডেভিড, এইফালে আহিছে ডেভিড পুৱাই ভেলাঘৰ পুৱাব আহিছে। আৰু এইফালে কণমানি কেইজনীয়ে একদম চেল্ফি পইণ্টত আহি পুৰা চেল্ফি উঠি আছে নিজে ইহঁতে। হেপী বিহু, হেপী বিহু। এইফালে আহি গ'ল ৰেম্প ৱক, পুৰা ৰেম্প ৱক কৰি আছে এই সৰু কেইটাই। আৰু এয়া আমাৰ বৰ্তমান মেজি প্ৰজ্বলন হ'ব গাঁৱৰ। তো মানুহ হৈছে, চাৰিওফালে মানুহ আহিছে বহুত। আৰু এয়া মেজি প্ৰজ্বলন কৰিব আমাৰ গাঁৱৰ বয়সস্থ ব্যক্তি নীলকণ্ঠ মামাই। আৰু এয়া জুই জ্বলাই আছে। আৰু এয়া জ্বলি গ'ল, উঠি আছে দেখোন ইয়াতে, উঠি আছে। আৰু এয়া বৰ্তমান আৰু এইফালে চাবলে মানুহ চব ব্যস্ত। এই এটা আৰু জ্বলি গ'ল আমাৰ ভেলাঘৰ। আৰু বৰ্তমান মেজি জ্বলি মোটামুটি শেষ সংহ অৱস্থা। বনাওঁতে পূৰা ইমান কষ্ট হৈছিলে, ইমান সময় লাগিছিলে, কিন্তু জ্বলি যাওঁতে চাওক মাত্ৰ 5-10 মিনিটৰ ভিতৰত পূৰা জ্বলি ছাই হৈ গ'ল এই মেজিটো। আৰু এইফালে আৰম্ভ হৈ গ'ল গাঁৱৰ সকলো তিৰোতা ছোৱালীসকলৰে চেল্ফি টাইম। এতিয়া সকলোৱে বিন্দাছ ফটো উঠি আছে। আৰু ইয়াতে গাঁৱৰ বয়সস্থ ব্যক্তি এওঁলোক হয়, আৰু এওঁলোকে এই ভেলাঘৰত মেজি প্ৰজ্বলন কৰিছিলে। আৰু এওঁলোক ধুনীয়াকৈ ইয়াত বহিছে আৰু এতিয়া। আৰু ইয়াৰ পিছতে আমাৰ গাঁৱৰ বোৱাৰীসকলে তেওঁলোকৰ পৰা সেৱা অৰ্চনা কৰিছে, সেৱা লৈছে সকলোৰে পৰা, গাঁৱৰ বোৱাৰী ছোৱালী সকলোৱে। আৰু আৰু এইফালে গাঁৱৰ ডেকাবোৰেও খুব ধুনীয়াকৈ ফটো উঠিছে। আৰু আজি বিহুৰ দিনত সকলোৱে লগে ভাগে একেলগে। বৰ্তমান আমাৰ গাঁৱৰ ল'ৰা ছোৱালী তিৰোতাসকলে এতিয়া নাম ধৰিব। বৰ্তমান আমাৰ মাজত আহিছে মিষ্টাৰ বীৰেন দাস। নমস্কাৰ। আজি বিহুৰ অনুভৱ কেনেকুৱা আপোনাৰ? কবিতা এটা মাঘ বিহুৰ অনুভৱ আপোনাৰ কেনেকুৱা আজি? কবিতা এটা মানে ইমান ভাল ইমান পুৱাই এইটো বজাই দিছে, মানে এইবাৰ ইয়াত নাম প্ৰসংগ হ'ব। বৰ্তমান আমাৰ নামঘৰৰ ভিতৰত চলিছে প্ৰসাদ বিতৰণ। আৰু এয়া প্ৰসাদবিলাক বিতৰণ হৈ আছে এতিয়া বৰ্তমান। আৰু আমাৰ ভিতৰৰ নামঘৰটোতো আপোনালোকে দেখিছে আগতে মোৰ ভিডিঅ'ত, খুব সুন্দৰ এটা নামঘৰ আমাৰ এইটো। আৰু এই বন্তি জ্বলি আছে এতিয়া, এইফালে প্ৰসাদ বিতৰণ হৈ আছে। আৰু গাইজ বৰ্তমান এই সৰু ল'ৰা ছোৱালীৰ খেলা আৰম্ভ হ'ব হৈছে। তো লাহে খোজকঢ়া খেলা এতিয়া আৰম্ভ হ'ব সৰু ল'ৰা ছোৱালী। আৰু এইফালে চাওক গোটেইবিলাক লাইন হৈ আছে, চববিলাক এতিয়া আৰম্ভ হৈ যাব।
আৰু এয়া আৰম্ভণি হৈ গ'ল আমাৰ আৰু এইখন আচৰিত খেলা যোনে লাষ্ট হ'ব সি ফাৰ্ষ্ট হ'ব এয়া আহি আছে আমাৰ প্ৰতিযোগীসকল আহি আছে এতিয়া বৰ্তমান কোনে কিমান লাহে আহিব পাৰে তাৰ ওপৰত আজি ডিপেণ্ড হ'ব বৰ্তমান একদম লাষ্টত আহি থকা প্ৰতিযোগী ইজনী পুৰা আহি আছে এয়া 2 নম্বৰত আহি আছে লাষ্ট 2 নম্বৰ তাৰপিছত এইফালে আছে লাষ্ট 3 নম্বৰ ইভাগে আছে 4 নম্বৰ আৰু এয়া ফাৰ্ষ্ট ছেকেণ্ড এইজনী ফাৰ্ষ্ট মাইনাৰ নাম কি স্বপ্নালী দাস আৰু মাইনাৰ নাম কি এওঁলোক হৈছে ফাৰ্ষ্ট ছেকেণ্ড নতুন মোবাইল লওঁ কাৰ্গিললৈ গ'লো উজাতকাই পল্লো উজাতকাই পৰি মই থপাই নমো কৰোঁ ধন্যবাদ এইবাৰে আৰম্ভ সৰু ল'ৰা ছোৱালীৰ পাৰ পানী প্ৰতিযোগিতা এইবিলাক লাইন হৈ আছে চব একদম পানীৰ এই হৈছে আমাৰ আজিৰ উইনাৰ তুমি ফাৰ্ষ্ট ন কি নাম তোমাৰ আৰু তোমাৰ নাম কি চিম্পী দাস ফাৰ্ষ্ট হৈছে ডাঙৰ তিৰতা আৰু ছোৱালীৰ পাৰ পানী প্ৰতিযোগিতা এইফালে পানী আউট হবি না আজি কোনোবাই তহঁতৰ আউট হবি না কোনোবাই তাৰপিছত আউটে নহয় বিৰতি লৈছোঁ খেলাৰ পৰা তো খেলাৰ পৰা বিৰতি লৈ এতিয়া আমি যাব লৈছোঁ আমাৰ মঞ্চ সম্ৰাট যাক কয় অসমৰ কুমাৰ ভৱেশদাৰ ঘৰলৈ আমি যাব লৈছোঁ আৰু মোৰ লগত নয়নো আছে নয়ন কিবা কবি আমি ভৱেশদা তাত গৈছোঁ আৰু এইভাগে মুকুতো আহিব না তো আমি একেলগে গৈ আছোঁ কুমাৰ ভৱেশদাৰ ঘৰত তো তেওঁক নিমন্ত্ৰণ জনাবলৈ তো আহি পালোঁ মই কুমাৰ ভৱেশদাৰ ঘৰ আৰু মই দেখাই আছোঁ তেওঁ আৰু এইটোৱে হৈছে কুমাৰ ভৱেশদাৰ ঘৰ আৰু আমি ইয়াত গৈ আছোঁ এতিয়া সেইটোৱে হৈছে কুমাৰ ভৱেশদাৰ ঘৰ আৰু এইবিলাক তেওঁৰ মঞ্চৰ কিছুমান স্মৃতি এনেকৈ ৰাখি থৈ দিছে ৱালত খুব ধুনীয়া দিশে এইটো ডিকে কলেজত কৰা প্ৰগ্ৰেমৰ সেইবিলাক বহুত আৰু কিবা কিবি তাৰপিছত 2005 চনতে নুনমাটি বিহু সন্মিলন শ্ৰেষ্ঠ প্ৰতিযোগিতামূলক প্ৰথম স্থান লাভ কৰিছিলে ভৱেশদাই তো এইবিলাক কথা ইয়াত খুব ধুনীয়াকৈ বনাই ৰাখিছে আৰু দেহাজানী ষ্টুডিঅ' এইটো ভৱেশদাৰ ষ্টুডিঅ' এইটো আহিছোঁ এতিয়া আৰু এয়া আমাৰ সন্মুখত মঞ্চ সম্ৰাট কুমাৰ ভৱেশদা আমি ইয়াত বহুতখিনি কিবা কিবি কথা পাতিছিলোঁ কিন্তু কথাটো হৈছে কি এয়া বেকগ্ৰাউণ্ডত এটা মিউজিক বাজি আছে কাৰণ তেওঁ মিউজিকৰ গানৰ কাম কৰি আছে এয়া ষ্টুডিঅ'ৰ ভিতৰত তেওঁ কাম কৰিছে তাৰ কাৰণে মই মিউজিকটো বন্ধ কৰি দিব লগা হ'ল আৰু তেওঁৰ যি কৈছিলে সেইখিনি কথাখিনি মই মিউট কৰিব লগা হ'ল উপায় নাই আৰু যা হওক তো আমি ভৱেশদাৰ লগত বহুত সময় কথা পাতিলোঁ আৰু তেওঁক সম্বৰ্ধনা হ'ল আৰু লগতে আমাৰ গধূলি হ'ব লগা সাংস্কৃতিক অনুষ্ঠানলৈ তেখেতক নিমন্ত্ৰণ জনাব আহিছিলোঁ যিহেতুকে তেওঁক নিমন্ত্ৰণ জনালোঁ আমি আৰু লগতে তেওঁৰ লগত আছে এতিয়া তেওঁ চাউণ্ড ইঞ্জিনিয়াৰ হয় তেখেতৰে আহিছে যাব এতিয়া চিনেমা এখনৰ কাম আছে গুৱাহাটীত মানে কালি মুহূৰ্তত আছে তাৰে কাৰণে আহিছে আৰু কালি বা পৰহি যাব জানে আমাৰ অসমৰে লগতে ভৱেশদা আছে তো ভৱেশদাক আজি আমি নিমন্ত্ৰণ জনাবলৈ আহিছোঁ আমাৰ গাঁৱত যি এখন সৰু প্ৰগ্ৰেম হৈ আছে তাত নিমন্ত্ৰণ জনাব আহিছোঁ তো ভৱেশদা আপুনি কিন্তু যাব লাগিব আজি আমাৰ ঠিক আছে মই এটা সময় উলিয়াই কিনে মই দেখা দিম তোমালোকক আৰু ঠিক আছে ভালদৰে তোমালোকে ধন্যবাদ হেৰি কৰা ঘৰৰ পৰা আমি ওলাই আহিলোঁ আমাৰ যিটো নিমন্ত্ৰণ কৰিব লগা আছিল সেইটো কৰি ওলাই আহিলোঁ এতিয়া আৰু ঘৰলৈ যাওঁ আকৌ বেগটো বিহু এইটো ফাৰ্ষ্ট কি নাম তোমাৰ হা এইটো ফাৰ্ষ্ট মাথা ঘূৰাইছি এইবাৰ আৰম্ভ হ'বলৈ গৈ আছে ডাঙৰ ছোৱালীৰ সংগীত চকী আৰু এইবিলাক প্ৰতিযোগী গোটেই আমাৰ পুৰণা প্লেয়াৰ আহি গৈছে এতিয়া একদম নমস্কাৰ এইটো পুৰণা এইবিলাক চব এইবিলাক নতুন গোটেই আৰু পুৰণা এই দুটা পুৰণা দে ধুনীয়াকৈ খেল আৰু গাইজ এইফালে আৰম্ভ হৈ গ'ল সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এক্টিভিটি চিত্ৰাংকন প্ৰতিযোগিতা এখনো আয়োজন কৰিছিলোঁ ইয়াতে আৰু চাওঁতে হৈ গ'ল আন্ধাৰ আৰু এতিয়া আৰম্ভ হৈ গ'ল আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ মুকলি ভেকশ্যন প্ৰতিযোগিতা আৰু এয়া আমাৰ গাঁৱৰে
ছোৱালী কিছুমানে তেওঁলোকৰ প্ৰতিভা দেখুৱাবৰ কাৰণে তেওঁলোকৰ মুকলি ভেকশ্যন প্ৰতিযোগিতাত যোগদান কৰিছে। ঠিক আছে বিশ্বজ্যোতি দাস ধন্যবাদ। আৰু আমাৰ আজিৰ এই খেল ধেমালিৰ যি বঁটা দাতা আছিলে তেখেতক এটি সম্বৰ্ধনা পুলাম জাপিৰ সম্বৰ্ধনা জনাবলৈ পাই মই খুবেই আনন্দিত হৈছোঁ। মোৰ খুবেই ভাল লাগিছে যে একবাৰ নাচি দিবা অনুৰোধ জনাইছে। হাত দুখান নাই দিনে তলি মোদীৰ দৰে হাত দুখান নাই দিয়া এইফালে চাই নাই দিয়া এয়া ধন্যবাদ কল্পনা মালি। আৰু এনেকৈ আমাৰ এই বঁটা প্ৰদান অনুষ্ঠানটো সুকলমে চলি আছে। আৰু যিবিলাক ল'ৰা ছোৱালী নানা ধৰণৰ খেল ধেমালিত যোগদান কৰি কিবা নহয় কিবা এটা প্ৰাইজ পাইছে তেওঁলোকক এনেকৈ এই বঁটা প্ৰদান কৰি থকা হৈছে। খুব এটা ভাল লগা মোমেণ্ট। আৰু আমাৰ কাৰণে আজিৰ দিনটো প্ৰতি বছৰে আমি মাঘ বিহুত এনেকৈ সৰু ল'ৰা ছোৱালীখিনিৰ মাজত এনেকুৱা খেল ধেমালি আয়োজন কৰোঁ। আৰু এইফালে আৰম্ভ হৈ গ'ল আমাৰ সকলোৰে অতি অপেক্ষিত ছুপাৰষ্টাৰ প্ৰতিযোগিতা। আৰু এই ছুপাৰষ্টাৰ প্ৰতিযোগিতাত বহুত দূৰ দূৰণিৰ পৰা প্ৰতিযোগী আহিছিলে। তেওঁলোকে ইয়াত ডান্স পাৰফৰ্ম কৰিছে। তো তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ মই। খুব ধুনীয়া হৈছে সকলোৰে আৰু খুবেই ভাল লাগিছে আমাৰো। আৰু এয়া ফাইনেলি আমাৰ মাজত উপস্থিত হৈছে অসমৰ মঞ্চ সম্ৰাট বুলি যাক কোৱা হয়। অসমৰ ইমূৰৰ পৰা সিমূৰৰ যি গানে তলপাৰ লাগি আছে আৰু সেইজন ব্যক্তি হৈছে কুমাৰ ভৱেশ। কুমাৰ ভৱেশ দা বৰ্তমান আমাৰ মঞ্চত আহি উপস্থিত হৈছে আৰু তেখেতৰ সুৰীয়া গীতেৰে আমাক এতিয়া আপ্লুত কৰিব। তো এয়া আমাৰ কামনা কৰিছোঁ আজি। তো অকণমান তেওঁৰ গীত কেইটিমান শুনোৱা হওক আমি সকলোৱে মিলি। চকুৰ চাৱনিত মাৰে বিজুলি। আৰু কুমাৰ ভৱেশদাৰ গানৰ শেষ হোৱাৰ পাছতে আমাৰ বিশ্বদাৰ সুৰীয়া এটি আবৃত্তিৰে আজিৰ এই হাঁচি সন্ধিয়া সামৰণি পৰিব। আৰু অকণমান পিছতে আপুনি মোক ঘৃণা কৰিলেও মোৰ আপত্তি নাই, মই ভূমিকম্প ভাল পাওঁ। আৰু এয়া আমাৰ কুমাৰ ভৱেশদা তেওঁ যাবলৈ ওলাল। তেওঁৰ প্ৰগ্ৰেম কমপ্লিট হৈ গ'ল। তেওঁ যাব এতিয়া। তো খুব ধুনীয়া লাগিল তেওঁৰ প্ৰগ্ৰেম চাই আমি খুব ভাল লাগিল। আৰু এইফালে কুমাৰ ভৱেশদা আৰু লগতে আমাৰ গাঁৱৰ বহুত কোনোবা আছে। তো খুব ধুনীয়া লাগিছে, ভাল লাগিল। থেংক ইউ ভৱেশদা, আপুনি আহিছে আমাৰ মাজত। তো বহুত ভাল লাগিছে।